সাধুগুৰু বৈষ্ণৱবৃন্দসকল, প্ৰভুসকল, আই মাতৃসকল, সবাৰে চৰণৰ ধূলি মাথাত তুলি আমি দাসে আজি এটা কথা আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ লৈছোঁ। অলপ বিশ্লেষণ কৰিব। আমি প্ৰত্যেকেই জানো যে স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক, পতি পত্নীৰ সম্পৰ্ক এটা পবিত্ৰ সম্পৰ্ক, সকলোৱে কয়। কিন্তু বৰ্তমান সময়ছোৱাত এই সাম্প্ৰতিক কালত স্বামী স্ত্ৰীৰ সম্পৰ্কটো কিমান পবিত্ৰ হৈ আছে আপোনালোকে সেয়াও প্ৰত্যক্ষদৰ্শী। আজি ইমান আধুনিক জগতখনত আজি পৰ্যন্ত নাৰীয়ে কিয় পুৰুষৰ লগত সমমৰ্যাদা পাব পৰা নাই? আজিও কিয় স্বামীসকলে নাৰীক অত্যাচাৰ কৰে? নাৰীয়ে কিয় আজিও অত্যাচাৰ, ব্যভিচাৰ, দুৰাচাৰ সকলো সহ্য কৰি আছে? কিয় সহ্য কৰি আছে? আজিও কিয় নাৰীক বুজি পাবলৈ চেষ্টা কৰা নাই পুৰুষসকলে? মই সেইসকল পুৰুষক কৈছোঁ যি পুৰুষে নাৰীক সন্মান কৰিবলৈ শিকা নাই, যিসকল পুৰুষে নাৰীক অত্যাচাৰ কৰে। আজি মই সেইসকল পুৰুষক কম যে আপোনালোকে প্ৰশ্ন কৰক এনে পুৰুষসকলক যিসকলৰ পত্নী ইতিমধ্যে ইহ সংসাৰৰ পৰা পৰলোক প্ৰাপ্তি ঘটিছে। সেই স্বামীসকলক প্ৰশ্ন কৰক, তেওঁলোকৰ জীৱনৰ ওপৰত প্ৰশ্ন কৰক। স্ত্ৰী অৰ্থাৎ পত্নী অবিহনে ঘৰখনৰ অৱস্থা কি তেওঁক প্ৰশ্ন কৰক। কথাতেই কয় নহয় বোলে কিবা বস্তু যদি থাকে তাৰ অভাৱ অনুভৱ কেতিয়াও নহয়, আৰু সেই বস্তুটো যেতিয়া আমাৰ হাতৰ পৰা হেৰাই গুচি যায় তেতিয়াহে তাৰ অভাৱ অনুভৱ হয়। মই সেইসকল পুৰুষক কৈছোঁ যিসকল পুৰুষে স্ত্ৰীক ওপৰত অত্যাচাৰ কৰে, চৰিয়াই, ঘুচিয়াই, মাৰপিট কৰে, যিয়েই নকৰে লাগিল। আপোনালোকে লক্ষ্য কৰিব পাৰে পিয়াহৰ সময়ত পানীটোপা আপোনাক আপোনাৰ সেই মাৰ খোৱা পত্নীগৰাকীয়ে দিবগৈ, অন্য কোনেও নিদিয়ে। আপুনি যেতিয়া মৃত্যুৰ শয্যাত থাকিব তেতিয়া আপোনাৰ পত্নীয়ে আপোনাৰ আলপৈচান ধৰিব, আন কোনেও নধৰে। গতিকে নাৰীৰ সহ্য গুণ, ধৈৰ্য গুণ সেইবিলাক প্ৰশংসনীয়। আজি আমি সিন্ধু সভ্যতাই কি কয়? আমাৰ হিন্দু সভ্যতাই সদায় নাৰীক সন্মান কৰাৰ কথা কয়। হিন্দু যিমান শাস্ত্ৰ আছে ক'তো উল্লেখ নাই নাৰীক মাৰিব লাগে, পিটিব লাগে, নাৰীক অত্যাচাৰ কৰিব লাগে। নাৰীক পূৰ্বতেও সন্মান কৰা হৈছিল, আজিও সন্মান কৰিব লাগে। ভাৰতবৰ্ষই এনেকুৱা এখন দেশ য'ত নাৰীৰ প্ৰতি ইমান শ্ৰদ্ধা আছে, নাৰীক পূজা কৰে, দেৱী জ্ঞান কৰে, বয়সত ডাঙৰ হ'লে মাতৃস্বৰূপ জ্ঞান কৰে। গতিকে এনেহেন ভাৰতত জন্মগ্ৰহণ কৰি কিছুমান ধূত আৰু ঠেক কিংবা মানসিকতাৰ মানুহে নাৰীৰ ওপৰত অত্যাচাৰ কৰে, নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ কৰে। কিয় এই মানসিকতা দূৰ হোৱা নাই? আপোনালোকে যদি মহাভাৰত চাই তেতিয়াও মহাভাৰত গ্ৰন্থখন যদি পঢ়ে, মহাভাৰতৰ যেতিয়া যুদ্ধ হৈছিল ভীষ্ম পিতামহ মৃত্যুৰ প্ৰাপ্তি ঘটিল ভীষ্ম পিতামহৰ, কিন্তু নাৰীৰ ওপৰত হাত নুঠালে। নাৰীৰ ফালে এডালো শৰ নিক্ষেপ নকৰিলে ভীষ্মই। নিজে মৰি গ'ল কিন্তু নাৰীৰ ফালে এডালো শৰ নিক্ষেপ নকৰিলে। সেয়া আছিল নাৰীৰ প্ৰতি সন্মান। আৰু নাৰীক দুৰ্বল বুলি আজি নাৰীৰ সেই দুৰ্বলতাখিনিৰ সুযোগ লৈ পুৰুষসকলে নাৰীৰ ওপৰত অত্যাচাৰ কৰে। নাৰীৰ মহান গুণৰ কথা যদি মই কওঁ, মহাভাৰতৰ যুদ্ধত যেতিয়া সকলো শেষ হৈ গ'ল, দুৰ্যোধনৰ উৰু ভংগ হ'ল, তাৰপিছত অশ্বত্থামাই কি কৰিছিলে? অশ্বত্থামাই দ্ৰৌপদীৰ 5টা পুত্ৰ, পাণ্ডৱৰ 5টা পুত্ৰ পাণ্ডৱ বুলি সিহঁতৰ শিৰ কাটি, মানে মূৰকেইটা কাটি আনি দুৰ্যোধনৰ ওচৰত পেলাই দিলেহি, আৰু দুৰ্যোধনে চালে সেয়া পাণ্ডৱ নহয়, পাণ্ডৱৰ পুত্ৰহে। তাৰপিছত দুৰ্যোধনৰ মৃত্যু ঘটিল। সেই বাতৰি জানি অৰ্জুনে অশ্বত্থামাক খেদি গ'ল। অশ্বত্থামাই অৰ্জুনৰ ফালে শৰ নিক্ষেপ কৰিলে ব্ৰহ্মাস্ত্ৰ। কৃষ্ণৰ উপদেশত
অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে। সকলো পৰিস্থিতি কৃষ্ণই চম্ভালি ল'লে, কিন্তু তাৰ পাছত কি হৈছিলে? অশ্বত্থামাৰ কেশ অৰ্থাৎ চুলিত ধৰি অৰ্জুনে দ্ৰৌপদীৰ ওচৰত অশ্বত্থামাক থিয় কৰাই দ্ৰৌপদীক ক'লে যে ই তোমাৰ দোষী, ইয়াক কি শাস্তি দিবা তুমি? কিন্তু দ্ৰৌপদীটো এগৰাকী নাৰী আছিল। দ্ৰৌপদীৰ ক্ষমা আছে, দয়া আছে, নাৰীৰ গুণ আছে। গতিকে দ্ৰৌপদীয়েনো কি দণ্ড দিব, কি শাস্তি দিব? আজি মই যদি কওঁ অকল স্বামী স্ত্ৰীৰ কথা ক'লে ভুল হ'ব। আজিৰ মাতৃসকলেও কিয় পুৰুষৰ নিজ পুত্ৰৰ পৰা অত্যাচাৰ সহ্য কৰিবলগীয়া হয়? যিগৰাকী মাতৃয়ে দুখে কষ্টেৰে যিকোনো পৰিস্থিতিতে নিজৰ পুত্ৰক মৰম কৰিবলৈ এৰা নাছিল, নিজৰ পুত্ৰৰ প্ৰতি স্নেহ ৰাখিছিল, সেই পুত্ৰই এজনী মাতৃক, কিছুমান মাতৃৰতো 6টা-7টা সন্তান থাকে, কাৰোবাক কমকে মৰম কৰে নেকি? কাকোতো কমকে মৰম নকৰে। কিন্তু সেই পুত্ৰই এগৰাকী মাতৃক পালন কৰিব নোৱাৰি পথত এৰি আহে। কিন্তু তথাপিও সেই মাতৃয়ে কেতিয়াও পুত্ৰক হাও নিদিয়ে। আপোনালোকে লক্ষ্য কৰিব পাৰে বৃদ্ধাশ্ৰমত থকা যিমান বৃদ্ধ মহিলা আছে তেওঁলোকে কেতিয়াও তেওঁলোকৰ পুত্ৰৰ বিষয়ে বেয়াকৈ নকয়। তেওঁলোকে যেতিয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁলোকে ভগৱানৰ ওচৰত ব্যক্ত কৰে যে মোৰ পুত্ৰ সুখত থাকক, তাক সৎবুদ্ধি প্ৰদান কৰিব। যেতিয়া মাতৃক ঘৰৰ পৰা খেদি পঠিওৱা হয় তেতিয়াও মাতৃয়ে পুত্ৰক আশীৰ্বাদহে দিয়ে, তোক ভগৱানে ভালে ৰাখক। গতিকে আমাৰ নাৰীসকল তেনেকুৱা মহান। সেই নাৰীসকলক কিয় অপদস্থ কৰা হয়? এগৰাকী নাৰীয়ে যেতিয়া বিবাহ পাশত আবদ্ধ হয়, বিয়া হৈ এখন ঘৰৰ পৰা অন্য এখন ঘৰলৈ গুচি আহে, তেতিয়া সেই নাৰীগৰাকীয়ে কি ত্যাগ কৰে? পিতৃ, মাতৃ, ভাতৃ, ভগ্নী, বংশ পৰিয়াল সকলো ত্যাগ কৰি আপোনাৰ চৰণত নিজক অৰ্পণ কৰে নে নকৰে? স্বামীৰ চৰণত অৰ্পণ কৰে নিজক। নিজৰ জাত কুল সকলো এৰি দিয়ে ধৰ্ম। স্বামীৰ যি ধৰ্ম, স্বামীৰ যি জাত সেইবিলাক গ্ৰহণ কৰি লয়। গতিকে নাৰী মহান ত্যাগী। গতিকে সেই নাৰীকে পুৰুষে নিজৰ ভৰিৰ জোতা বুলি জ্ঞান কৰে। আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত যেতিয়া ভক্তসকলে শ্ৰীকৃষ্ণৰ চৰণত শৰণ লয় তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ভক্তক হৃদয়ত গ্ৰহণ কৰে। গতিকে সেই স্বামীসকলে, সেই স্ত্ৰীৰ পত্নীসকলে যেতিয়া স্বামীৰ চৰণত ধৰে তেতিয়া চৰণৰ জোতা বুলি কিয় জ্ঞান কৰে? ভগৱানেওতো ভক্তক নিজৰ হৃদয়ত গ্ৰহণ কৰিব পাৰে। গতিকে এই নাৰীসকলৰ যি গুণ, সেই গুণসকলক বুজিবলৈ যত্ন কৰিব লাগে। ব্ৰহ্মাদেৱে যেতিয়া পুৰুষ আৰু নাৰীক সৃষ্টি কৰিছিলে, এটা অংশৰ পৰা নাৰী, এটা আৰু অংশৰ পৰা ব্ৰহ্মাদেৱৰ শৰীৰৰ এক অংশৰ পৰা নাৰী, এক অংশৰ পৰা পুৰুষৰ সৃষ্টি হৈছিলে। দুইটাকে 50-50%, কোনোবা 48%, কোনোবা 52%, তেনেকুৱা নহয়। দুইটা 50-50%, দুইটাৰে সমান অধিকাৰ। কিন্তু পৃথিৱীলৈ অহাৰ পিছত নাৰী কেৱল কিয় ভোগবিলাসৰ সম্পদ ৰূপে চিহ্নিত পায়? কিয় নাৰীক সন্মান দিব নোৱাৰে? এটা কথা কিন্তু সকলোৱে মনত ৰখা উচিত, যেতিয়াই নাৰীক অপমান কৰা হৈছে, যেতিয়াই নাৰীক অপদস্থ কৰা হৈছে, তেতিয়া কিন্তু ধ্বংসহে হৈছে, সৃষ্টি হোৱা নাই। মহাভাৰতৰ যুদ্ধখন উদাহৰণ হিচাপে ল'ব পাৰে। দ্ৰৌপদীক কৰা অপমানৰ ফলত কৌৰৱে 100 পুত্ৰক হেৰুৱাবলগীয়া হৈছিল। গতিকে সৰ্বগুণসম্পন্ন এনে মহান নাৰীক সকলোৱে সন্মান কৰিব লাগে, সন্মানৰ দৃষ্টিৰে চাব লাগে আৰু নাৰীক পূৰ্ণ মৰ্যাদা প্ৰদান কৰিব লাগে। গোবিন্দ।